অসমতে আমি স্বাস্থ্য শিবিৰ আয়োজন কৰিছোঁ। প্ৰত্যেকটো গাঁও পঞ্চায়ত, প্ৰত্যেকটো VCDC আৰু আমাৰ স্বায়ত্তশাসিত পৰিষদৰ MSC এৰিয়া আৰু টাউন কমিটি মিউনিচিপালিটিৰ ৱাৰ্ড ৩,০০০তকৈও অধিক স্বাস্থ্য কেম্প আমি অহা ২ মাহৰ ভিতৰত কৰি শেষ কৰিম। স্বাস্থ্য বিভাগক মই ধন্যবাদ জনাইছোঁ এই মহৎ মহীয়ান প্ৰচেষ্টাৰ বাবে। বাংলাদেশৰ প্ৰধানমন্ত্ৰীয়ে চীনৰ লগত এটা বুজাপৰা কৰিছে যে নদী ব্যৱস্থাসমূহৰ কাৰণে আৰু যাৰ কাৰণে ভাৰতৰ উত্তৰ পূব অঞ্চলত সংকটত পৰিব। তেখেতৰ এটা বক্তব্য আছিলে, বক্তব্যটো মই তাৰ ওপৰত ৰিয়েকশ্যনো কৰিছোঁ। চিকেন নেকক লৈ বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক কথা বতৰা হৈ থাকে। বিভেদকামী শক্তিবিলাকেও চিকেন নেকক লৈ ব্লেকমেইল কৰে। মই ভাৰত চৰকাৰক আহ্বান জনাম যে চিকেন নেকৰ তলেদি আণ্ডাৰগ্ৰাউণ্ড আমি ৰাস্তা বনাব লাগে, আণ্ডাৰগ্ৰাউণ্ড ৰেলৱে লাইন বনাব লাগে আৰু ভৱিষ্যতে চিকেন নেকক বাইপাছ কৰি ভূটানৰ মাজেদি আৰু এটা বিকল্প ৰাস্তাৰ ব্যৱস্থাৰ চিন্তা কৰাৰো প্ৰয়োজনীয়তা আছে।